সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতেই গুৱাহাটী কাহিলীপাৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত শোকাবহভাৱে নিহত হোৱা বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ লুনা ভৰদাসৰ বাসগৃহত শোকাকুল পৰিৱেশ। আইনৰ শিক্ষা সমাপ্ত হোৱা নিহত লুনা ভৰদাসৰ ভাতৃয়ে এম্বুলেন্সৰ চালকৰ গাফিলতিৰ অভিযোগ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। কলিতে মৰহিল এপাহ ফুল। ২৬ বছৰীয়া লুনা ভৰদাসৰ ঘটনাত শোকাকুল পৰিৱেশ। জীয়ৰীৰ এই খবৰে কন্দুৱাইছে পিতৃ মাতৃক। সকলো আজি নিতাল নিস্তব্ধ। বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ বাসগৃহত কান্দনৰ ৰোল। তাৰমানে যোৱাকালি সৰস্বতী পূজা আছিল, আপোনালোকে গমেই পায় সকলোৱে। গতিকে যোৱাকালি সন্ধিয়াৰ ভাগত এটা খবৰ এটা পালোঁ বজাৰত আহোঁতে, যে বজাৰত কোনোবা মানুহে কৈ আছে আৰু যে এনেকুৱা এটা এক্সিডেণ্ট হৈছে, কিন্তু আচলতে আমাৰ ভণ্টি বুলিয়ে ভবা নাই, ভাবিছোঁ বেলেগ কোনোবা হৈছে আৰু। তাৰপিছত অলপ পিছত মই সৰু খুৰাক ফোন কৰিলোঁ। আচলতে সৰু খুৰাই ক'ল, কথাটোতো ময়ো শুনা পালোঁ, কথাটো হয়, কিন্তু এক্সিডেণ্ট হৈছে, চিৰিয়াছ আৰু হস্পিটেলত লৈ গৈছে তেনেকৈ ক'লে আৰু। পিছত মই কিন্তু কনফাৰ্ম নহয় সেই সময়ত। তাৰপিছত অলপ পিছতে আকৌ খুৰা মোক ফোন কৰিলে, ক'লে যে খবৰটো ভাল নহয়, মানে তাই নাই আৰু সেনেকৈ ক'লে। তাৰপিছত বহুত বেয়া লাগিল। তাৰপিছত তেনেকৈ আমাৰ যিহেতু ভিনেকৰ ঘৰত থাকে, বাইদেউ ভিনদেউ গুৱাহাটীতে থাকে, তাতে থাকে। গতিকে ভিনেকৰ ঘৰৰ পৰা বাঞ্চি মানে এটা ফ্ৰেণ্ডৰ ঘৰত গৈ আছিলে নে আহি আছিল, এইটো একজাক্ট আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই। তাৰপিছত তেনেকৈ আহি থাকোঁতে কাহিলীপাৰা সেইখিনিতে এখন তীব্ৰবেহী 108 খুন্দোৱা বুলি শুনা পালোঁ। তেনেকৈ তাতে মানে শেষ নিশ্বাস ত্যাগ কৰা বুলি শুনিছোঁ আৰু আমি। আহাৰটো একজাক্ট আমি এতিয়ালৈ গম পোৱা নাই, কিন্তু তাহাঁতৰ গুৱাহাটীৰ পৰা কোৱা মতে 2টাৰ পৰা 3টামান বাজিব লাগে, কাৰণ যিহেতু GMCত আছে, গতিকে পষ্টমৰ্টেম কৰিব, গতিকে যাৱতীয় কামখিনি কৰোঁতে অলপ সময়ৰ প্ৰয়োজন হয়। গতিকে সেই কাৰণে ভাবিছোঁ মোটামুটি 2-3টামান বাজিব বুলি আমাৰ এটা অনুমান আৰু। ঘৰত এতিয়া মা দেউতা আছে, আৰু সৰু খুৰী এটা বেলেগ কেম্পাছত থাকে, খুৰাৰ ল'ৰা এটা আছে বেলেগ কেম্পাছত থাকে। ইয়াৰ পৰা আজি যাব খুজি বিচৰা হৈছিলে, কিন্তু তাতে যিটো বাইদেউ ভিনদেউ মামা মাহী সকলোৱে তাতে থাকে। গতিকে তেওঁলোকে কৈছে আহিব নালাগে, আমি ইয়াৰখিনি কামখিনি কৰিম আৰু বাকী ইয়াৰখিনি কৰিব দিছে আৰু এনেকুৱা। মই সম্পৰ্কত একচুৱেলি তেওঁৰ দাদা হওঁ, মানে তাৰ মানে দেউতাৰ মোৰ দেউতা মাহীৰ ল'ৰা। চৰকাৰ এইটোৱে মানে আহ্বান এইটোৱে জনাম, যাতে এনেকুৱা ধৰণৰ গাফিলতি যাতে নহয়। কাৰণ আমি শুনা মতেতো 108 খুন্দিয়াইছে, গতিকে আমি এক্সিডেণ্ট হয়তো 108কে মাতোঁ প্ৰথমতে। গতিকে সেই 108 খুন্দিয়াৰ ফলত তেনেকৈ খুন্দিয়াই থৈ যোৱাটো বহুত ডাঙৰ এটা মানে চালকৰ গাফিলতি বুলি ক'ম। গতিকে তেনেকুৱা ধৰণৰ চালকৰ মানে বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে। সেইটো মানে আমি আহ্বান জনাম আৰু চৰকাৰক।